হরি 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 ব্রহ্মার পাঠনি নরতন হরিত একান্তে হরণ পখিয়া হরি 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 ধর্মক্ষীরমণি ভূষিও হরিরা ইমান সুন্দৰকৈ কৈছে যে ব্ৰহ্মাদেৱে নিজে স্তুতি কৰিছে যে আমি যদি মনুষ্য ৰূপে জন্ম ল'ব পাৰিলোহেঁতেন আৰু কলিত মাত্ৰই যে হৰিৰ একান্তভাৱে শৰণ গ্ৰহণ কৰি তেওঁৰ নামকে লৈ হৰি হৰি মানে ঘোষিও হৰিৰ নাম মাত্ৰ ঈশ্বৰৰ নাম ল'বলৈ কৈছে নামৰ বাহিৰে আৰু গতি নাই এতিয়া কৈছে সিটো পৰীক্ষিত শনিয়া শৌনক পাছে এক ভৰি মাত্ৰ আছে বৃক্ষৰূপী ধৰ্ম মহাভাগ মাৰৈ কলি দণ্ড লৈয়া অনন্তৰে পাইলা গৈয়া ধেনু ৰূপী পৃথিৱী কলা এতিয়া মৈত্ৰেয়ই কাৰণ পুনৰ যেতিয়া সুধিছে পৰীক্ষিতৰ কথাবিলাক মৈত্ৰেয় ঋষিয়ে এতিয়া আকৌ কি কৈছে বিদুৰৰ আগত এই কথাখিনি ক'বলৈ ধৰিছে যে কি বুলি কৈছে যে বৃক্ষৰূপী ধৰ্ম তেওঁৰ কলিয়ে গোটেই চাৰিটা ভৰিৰ ভিতৰত তিনিটাই ভাঙিব লাগে মাত্ৰ এটা আছে সেইটোৱে হৈছে ধৰ্মৰূপী পাও সেই ভৰিখন লৈ বৃক্ষৰূপ ধাৰণ কৰি লৈছে তেওঁ আৰু কি কৈছে মাৰৈ কলি দণ্ডলয়া সেই এটা ভৰিত থকা সেই বৃক্ষকো কলিয়ে কি কৰিছে কোবাই আছে মাৰি আছে আৰু অনন্তৰে পাইলাগৈ তেনেকৈ কৰি কৰি কেদাই লৈ গৈ থাকোঁতেই ধেনুৰ পৃথিৱীক লগ পাইছে বুলি কৈছে মনত পৰম দুখ লোটকে তিমিত মুখ দেখি ধৰ্মে প্ৰচণ্ড ভূমিক আৰু এনেকৈ গৈ থাকোঁতেই মনত পৰম দুখ মনত মানে বহু দুখ লৈ গৈছে আৰু লোটকে চকুৰ পানীৰে একেবাৰে বৈ গৈছে মুখমণ্ডলত দেখি ধৰ্মে প্ৰচণ্ড আৰু বসুমতীয়ে তাৰমানে কান্দি আছে যে এই মুখমণ্ডল দেখি ধৰ্মই সুধিছে কি বুলি কৃষক মনত ক্লেশ ভৈদাহা বিবৰ্ণ বেশ কৰি আক্ৰন্দন দেৱী কি ক তোমাৰ কিয় তোমাৰ মোক বদন ইমান তাৰমানে মলিন দেখিছোঁ তোমাৰ কিয় এনেকুৱা হৈছে কিয় তুমি কান্দিছা হে দেৱী এই বুলি ধৰ্মই সুধিছে একে ভৰি ফুৰা ভ্ৰমী মোকে লাগি কান্দা তুমি খেদ কৰা কিবা আপোনাৰ হে ধৰ্মৰাজ তুমিয়ে এখন ভৰিত থিয়কৈ কষ্ট কৰি ঘূৰি ফুৰিছা আকৌ তুমি মোক কৰিছা মোৰ কি হৈছে নহয়নে বাৰু ইজনে সিজনক তাৰমানে দুখত দুখী হৈ প্ৰশ্ন সোধাসুধি কৰিছে যে সুধিছে তোমাৰনো কি হৈছে ইজনেও কৈছে যে তুমিয়ে এনেকুৱা হৈ আছা আকৌ মোৰ খবৰ লৈছা তুমি এই বুলি কৈছে তাৰপিছত কৈছে কি হে মা বসুমতী ঈশ্বৰ কৃষ্ণক প্ৰতি কিবা অনুশোচ কৰা তুমি হে মা তুমি থাকিব একে ভৰিটো ক্ষুদ্ৰ সবে হৈবে ৰাজা পিৰিবে অনাথ প্ৰজা মিলিবে লোকত বিবাহ কৈছে ক্ষুদ্ৰসকল হ'ব এই পৃথিৱীতে ৰজা আৰু তেওঁলোকে কি কৰিব এই মানে ধৰ্ম যিবিলাক ঈশ্বৰৰ নাম লৈ থকা ধৰ্মীয় লোক তেওঁলোকক কৈছে এই প্ৰজাসকলক বোলে এই ৰাজ্যত থকা প্ৰজাসকলক মানে পীড়া কৰিব তেওঁলোকক অন্যায় অবিচাৰ কৰিব আৰু তেতিয়াই কি হ'ব এই জগতত মানে অন্যায়ৰ গোটেই সকলো ধ্বংস হৈ যাব সেইকাৰণে মোৰ দুখ লাগিছে হে মা বসুমতী ঈশ্বৰক কৃষ্ণক প্ৰতি কিবা অনুশোচ কৰা তুমি হে মা বসুমতী তুমি ঈশ্বৰ ভগৱন্তৰ প্ৰতি কিবা ভাবিছা নেকি সুধিছে তাৰমানে তুমি কিবা ঈশ্বৰৰ প্ৰতি ভাবিছানে যে ঈশ্বৰেতো তোমাক প্ৰতিবাদ সহায় কৰি উদ্ধাৰ কৰি আছে গতিকে ইয়াৰ পাছতে এই কথাখিনি ওলাব আৰু আমি সেই পৰম কৃপালু বাপাই সমস্ত আমাৰ 4:03 হ'ল আমি 9:30 বজাতে পালোঁ কিন্তু ইয়াত অনুষ্ঠানটি দেৰি হ'ল
আৰু আমি ঘৰত সাজু হৈ আছোঁ, এতিয়া নাই বুলি ভাবি ইয়াত আকৌ আমাৰ বাপজনা বহিলে, সেইকাৰণে আমি অকণমান সময় থাকি পাঠভিত্তিকো কথা ক'বলৈ বেছি নাপালোঁ, আৰু যি উদ্দেশ্যে আহিছিলোঁ সেইখিনিও ইমান পূৰণ কৰিব নোৱাৰিলোঁ বুলিয়ে ভাবিছোঁ। গতিকে দুখো লাগিছে, তথাপিও যিকণ সময় আপোনাসৱৰ আজ্ঞা শিৰে লৈ বৈকুণ্ঠৰ কল্পসাগৰ শাস্ত্ৰ